নেক্সট ভিডিঅ'লৈ আপোনালোকক ৱেলকাম জনাইছোঁ আৰু আজি আহি গ'লোঁ আৰু একবাৰ মানে পাঠশালা যিহেতু আমাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন সাহিত্য সভাৰ হ'ব তাতে আহিছোঁ একবাৰতো ভিডিঅ' এটা বনাইছোঁ আৰু সিদিনা মানে ভালকৈ মানে গোটেইখিনি বস্তু বনোৱা হোৱা নাছিল গোটেইখিনি বস্তু বানো মানে কমপ্লিট হ'বই আৰু মাজত মাত্ৰ 2 দিন আৰু আহি পেলাই তো গেছ বোলো এতিয়া মানে ভিডিঅ'টো আমি আৰম্ভ কৰি লওঁ আৰু গেছ এনেকৈ আহি বোলো পাঠশালা সাহিত্য সভাৰ অফিচ এইটো হ'ল সাহিত্য সভাৰ অফিচ আৰু এইফালে লিখা আছে ইয়াতে 31 জানুৱাৰী 1 2 3 4 সাহিত্য সভা হ'ব পাঠশালাত চাওক আপোনালোকে আৰু গেছ এইটো হ'ল সাহিত্য সভাৰ অফিচটো আপোনালোকক দেখালোঁ আৰু এইখন হ'ল বজালী হাই ছেকেণ্ডাৰী ফিল্ড তাৰ কাষতে আছে সাহিত্য সভা মানে গেছ ভট্টদেৱ ক্ষেত্ৰ দিছে তাত হ'ব মানে সাহিত্য সভা এইবাৰ পাঠশালা যিহেতু দ্বিবাৰ্ষিক অধিৱেশন হ'ব ইয়াত মানে আগতে একবাৰ হৈছিল আমি এতিয়া জন্ম হোৱা নাই গেছ আৰু এইফালে এইবিলাক নাটকবিলাক আহিব চাব পাৰে এইবিলাক সাহিত্য সভাৰ ৰাজলক্ষ্মী থিয়েটাৰ আহিব এইফালে কোহিনুৰ থিয়েটাৰ এইফালে নয়নতৰা থিয়েটাৰ এইবিলাক মানে সাহিত্য সভাত আহিব গেছ চব তো গেছ ফাইনেলি আহি পালোঁ ভট্টদেৱ ক্ষেত্ৰ ইয়াতে হ'ব পাঠশালাৰ দ্বিবাৰ্ষিক অধিৱেশন সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন ইয়াতে হ'ব আৰু চাওক আপোনালোকে এইটো মানে ভট্টদেৱ ক্ষেত্ৰৰ ৰাস্তা এটা যদি আপোনালোকে ভট্টদেৱ ক্ষেত্ৰ মানে আপোনালোকে যদি ভট্টদেৱ বিশ্ববিদ্যালয়লৈ আহে তাৰ কাষতে আৰু চন্দ্ৰপ্ৰভা সেইকাৰণে এখন স্কুল আছে তাৰ কাষতে এইটো মই আগতে এটা ভিডিঅ' বনাইছোঁ এইটো লিংকটো থাকিব বাৰু আৰু চাওক এইবিলাক পুৰা ব্লক দি আছে ৰাস্তা বনাইছে আৰু ফ্লেগবিলাক চাওক না ফ্লেগ মেইন গেটখনেই তাতে আছে গেছ বহুত দূৰত আচলতে ওচৰত নাই বহুত বুলিব লাগিব আৰু ভিতৰততো বহুত মানে 5খনমান মঞ্চই বোলে তো ব্লকচোন ভিতৰত কি আছে ভালকৈ আপোনালোকক দেখাব আৰু তো গেছ ফাইনেলি আহি পালোঁ আমি যিখন মানে মেইন গেট সাহিত্য সভাৰ এইখনে এতিয়া বানাই আছে এনেকৈ ৰংবিলাক কৰি আছে আৰু বাঁহৰে এনেকৈ বনাইছে আৰু এতিয়া আমি ভিতৰলৈ যাম গেছ ব্লক আপোনালোকৰ ভিতৰত দেখাইছোঁ চাওক না এই ধাৰাৰ দি বনাইছে এইবিলাক ধাৰা মানে বাঁহৰে বনাইছে আৰু এইবিলাক কালাৰ চালাৰ কৰি আছে চব মানে ধৰক 3 সপ্তাহমান আগতে আহিছিলোঁ কিন্তু এইবিলাক ধৰক এইবিলাক কাম হোৱাই নাছিলে আচলতে মানে আগলে মানে অকণমান জাপিটো বনাই আছিলে জাপি যিটো একদম মানে 80 ফুট বহলৰ জাপি এটা বনাইছে সেইটো মানে এটা অসমত তেনেকুৱা জাপি হোৱাই নাই যিটো ইমান ডাঙৰ জাপি এটা বনাইছে আৰু আপোনালোকে গেটখনৰ পৰা সোমাই আহি এইফালে আপোনালোকে দেখা পাব মানে সাৰ গৰু বনাই আছে সাৰ গৰু মানে এনেকুৱা নহয় যি বাঁহৰ বনাইছে এই সূতাৰি বনাইছে এইবিলাক যি বিয়া চিয়া যি দিয়ে গেছ এইবিলাক কাপোৰৰ সূতা যি থাকে সূতা মানে এইবিলাক চাওক আপোনালোকে চাওক এই সূতা আচলতে বিয়া চিয়াই থাকে দিয়ক এইবিলাক অমলে দিয়ে গেছ চাওক এই দুটাকৈ বনাইছে সাৰ গৰু এই চাওক এই দুটা মানে গেটৰ সন্মুখত থাকিব আচলতে গেটৰ সন্মুখত এই দুটা দিব চাওক কিমান ডাঙৰকৈ বনাইছে ভাল লাগিছে কিবা এটা চাওক আপোনালোকে আৰু গেছ আপোনালোকে চাব পাৰে লাইন নিজাকৈ আনিছে একদম সাহিত্য সভাৰ কাৰণে নিজাকৈ টানি আনিছে লাইন এইবিলাক চব পোষ্ট পুতি দিছে এইবিলাক কাম কৰি আছে লাইটৰ আৰু মাজত 2 দিন আজি যিহেতু 28 তাৰিখ কালি 29 30 2 দিন আছে 31 তাৰিখৰ পৰা 4 তাৰিখলৈ যিহেতু সাহিত্য সভা ইয়াতে লাইনৰ পোষ্ট চাওকচোন নেকি বঢ়িয়া মানে নিজাকৈ টানি আনিছে কিন্তু অভাৱ নাই আৰু গেছ লাইন নাযায় আৰু নিজাকৈ টানি আনিছে আমি ইফালে পাম সেইটোতো আপোনালোকে দেখা পালে আৰু ইফালে আছে নামঘৰ এটা বনাইছে এনেকৈ তো বোলকচোন ভিতৰত কেনেকুৱা পৰিৱেশ এইবিলাক কাম চলি আছে কাম কিন্তু তীব্ৰ গতিত কাম চলি আছে গেছ দেখা পাইছে নামঘৰটো বনাইছে আপোনালোক চাওক অৰিজিনেল নামঘৰ আনিছে পুৰা বানৈছে কিন্তু গেছ আৰু ভিতৰৰ পৰা লুকটো মই আপোনালোকক দেখাইছোঁ আৰু গেছ এইটো চাব পাৰে এইটো হ'ল নামঘৰ ইয়াৰ মোৰ পিছফালে দেখা পাইছে ইয়াতে নাম যিকোনো নামৰ যি প্ৰতিযোগিতাবিলাক থাকিব ইয়াতে অনুষ্ঠিত হ'ব সেই চাব পাৰে এই বঢ়িয়াকৈ ইয়াতে বনাইছে পুৰা আছে পুৰা ইয়াৰে মানে সাহিত্য সভাৰ আপুনি কি হয় আমি সদস্য তো ইয়াত মানে সাহিত্য সভাৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে আমাৰ ভালে প্ৰস্তুতি যিমান হেৰি কৰি আমাৰ কাম কমপ্লিট হোৱা নাই মাজত মাত্ৰ 2 দিন আছে আমাৰ কমপ্লিট হ'ব আমাৰ চবখিনি বাহিৰত কৰি আছে ফিটিং কৰি এতিয়া মানে সাহিত্য সভাৰ মিনিমাম বাজেট কিমান হৈছে গোটেই মানে অল সাহিত্য সভাখনত সেইটো মই নাই আমাৰ ইয়াতে 3 লাখৰ বাজেট ইয়াতে 3 লাখৰ বাজেট এইখন সাহিত্য সভা আমাৰ যিটো নামঘৰ কমিটি আপুনি মানে নামঘৰ কমিটি আমি নামঘৰ কমিটিৰ ইয়াত মানে নাম বিভিন্ন ধৰণৰ নাম প্ৰতিযোগিতাবিলাক আপোনালোকে শুনিলে আৰু ইয়াত মানে এটা জাপি এটা বনাইছে জাপি সেইটো জাপি অসমত এনেকুৱা জাপি আগতে নাছিলে বৃহৎ জাপি আৰু বহুত এৰিয়াটো 85 ফুট 85
85 ফুট বহল 80 ফুট বুলি কৈছিলোঁ 85 ফুট বহলৰ জাপি আপোনালোকৰ ইয়াৰ আগৰ এটা ভিডিঅ' বনাইছোঁ সেইটো আপোনালোকে দেখা হৈছে সেইটো ডেছক্ৰিপশ্যনৰ লিংকটো থাকিবই আৰু এইফালে আপোনালোকৰ পৰিৱেশটো দেখাম এইফালেতো এইটো নামঘৰ কলাকে ইয়াত মানে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা নাম প্ৰতিযোগিতা দিয়া নাম প্ৰতিযোগিতা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাবিলাক ইয়াতে অনুষ্ঠিত হ'ব আৰু সেইফালে আমি যাবলৈ চেষ্টা কৰোঁ এতিয়া এইবিলাক চাব পাৰে এইবিলাক বনাই আছে পূৰা তীব্ৰ গতিত কামবিলাক চলি আছে আৰু এইফালে এইটো হ'ব শ্বহীদ বেদী তেখেতে ক'লে শ্বহীদ বেদী হ'ব আৰু তেখেত মানে ইয়াৰ সদস্য হয় বাকীখিনি নাজানে বাৰু আৰু বেলেগ মানুহ লাভ পালে মানে ভালকৈ আৰু সুধিবলৈ চেষ্টা কৰিম আপোনালোকক আৰু এইটো বনাই আছে এইটো হ'ব শ্বহীদ বেদী চাব পাৰে মূল শ্বহীদ বেদীটো এইটো হ'ব এয়া চাওক বনাই আছে বনোৱা মানে সম্পূৰ্ণ হ'বই আৰু মাজত যিহেতু দুদিন তীব্ৰ গতিত কামবিলাক চলি আছে সেইফালেও কিবা কিবি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো ব্লক মানে নামঘৰৰ সেইখিনি যিখিনি প্ৰতিযোগিতা বা অনুষ্ঠিত হ'ব সেইখিনি গোটেইখিনি কামত 3 লাখ গৈছে আৰু মেইন বাজেট মোটামুটি ধৰক 10 কোটিমান হ'বই নামঘৰটোত মানে যিখিনি কাম হ'ব ধৰক প্ৰতিযোগিতাবিলাক হ'ব অনুষ্ঠিত বিভিন্ন ধৰণৰ কাম থাকিব না বাকী যিবিলাক বছৰ বনাইছে নামঘৰ বনাইছে ইয়াতে মানে 3 লাখ গৈছে গোটেইখিনি মিলি পেলাই বাকী ভাবক আৰু বাকী কিমান হ'ব মোটামুটি 10 কোটিমান হ'বই বাজেট যিমান ডাঙৰ এটা এৰিয়া মোটামুটি 30 বিঘাৰো ওপাৰ মাটি আছে ইয়াত চাওকচোন ইয়াৰ পৰা আৰম্ভ কৰি একদমেই তাকেলৈকে এইবিলাক বাৰু কিবা কিবি আছে ইয়াতে মানে গ্ৰন্থমেলাবিলাক থাকিব ইয়াৰ ভিতৰত মানে কিতাপ বিভিন্ন ধৰণৰ সাহিত্য বা বুলি ক'লে কিতাপেই মেইন না আৰু কিতাপবিলাক আপোনালোকে পঢ়িব পাব আৰু এইবাৰ এটা নতুনকৈ ইয়াত মানে সংযোজন কৰিছে কি এইবাৰ বিজ্ঞান মেলা থাকিব বাণিজ্য মেলা নাথাকে আগতে যেনে বাণিজ্য মেলা বিভিন্ন কাপোৰ ধৰক বেগ বিভিন্ন ধৰণৰ এইবিলাক বাণিজ্য মেলা যি আহিছিলে সেইবিলাক নাথাকে এইবাৰ মানে বিজ্ঞান মেলা নতুনকৈ সংযোজন কৰিছে পাঠশালা সাহিত্য সভাত পাঠশালা দ্বিবাৰ্ষিক সপ্ততিতম সাহিত্য সভাত আৰু আপোনালোকে এইফালে আহি দেখা পাব বঢ়িয়াকৈ ধুনীয়াকৈ বনাইছে ভেলা পুজিৰ দৰে আকৃতি এইফালে চাংঘৰ বনাইছে এনেকৈ চাওক আপোনালোকৰ পৰিৱেশটো এইটো কি ধুনীয়াকৈ এইফালে গাছ আছে ইয়াতে চাওক পৰিৱেশটো চাওক আপোনালোকে এটা ইয়াতে মানে বিভিন্ন ধৰণৰ কবিতাবিলাক কবি সন্মিলন মানে কবিতাবিলাক ইয়াতে মানে পাঠ কৰা হ'ব এইনে গাছবিলাক চাওক কিমান ডাঙৰ আৰু ইয়াতে মানে ভাল দেখা কৰিছে আৰু ইফালে আছে ভেলা পুজি এনেকৈ বনাইছে এইবিলাক চাওক পৰিৱেশটো চাওক না ইয়াত মানে কবি সন্মিলন বুলি ক'লে মানে কবিতাবিলাক মানে ইয়াতে প্ৰতিযোগিতা হওক বিভিন্ন ধৰণৰ কবিতা যি থাকে আৰু সেইবিলাক অনুষ্ঠিত হ'ব কবিতামূলক প্ৰতিযোগিতা তো কবিতা পাঠো হ'ব মানে পঢ়বা দিব আৰু গ্ৰন্থমেলা মানে গ্ৰন্থমেলা কিতাপ পঢ়াৰ প্ৰতিযোগিতা আছে মই প্ৰথমবাৰ অঞ্চলতে কিতাপ পঢ়াৰ হৈ মানে পুৰস্কাৰ আছে আৰু এইবিলাক গাছপুলি এইবিলাক ৰোপণ কৰিব গাছপুলি তো চাওক পৰিৱেশটো চাওক আপোনালোকে মোৰ পাছফালে ধুনীয়াকৈ বনাইছে আৰু গাছকেইডাল চাওক না কিমান ডাঙৰ গাছ একদম বৃহৎ যিফালে থাকিব সাংবাদিকবিলাকৰ মানে এইবিলাক ৰুম বনাইছে আৰু এইফালেতো গ্ৰন্থমেলা থাকিব আপোনালোকক যে দেখাইছোঁ সেনেকৈ গ্ৰন্থমেলাৰ ভিতৰত আহি গ'লোঁ ইয়াত মানে গ্ৰন্থমেলা হ'ব বিভিন্ন ধৰণৰ কিতাপ থাকিব আপোনালোকে পঢ়িব পাৰিব চাওক না কিমান ডাঙৰ এৰিয়া এটা চাওক গেছ আৰু এইফালে এখন মঞ্চ মানে প্ৰত্যেকখন বিভিন্ন ধৰণৰ বস্তু সেইহঁতে মঞ্চ এখন আছে এনেকৈ প্ৰথমবাৰলৈ সাহিত্য সভা চাম আগতে চাই পোৱা নাই সাহিত্য সভা জীৱনত প্ৰথমবাৰৰ কাৰণে আৰু এইফালে সুমিত ভাই আছে সুমিত ভাই কেনে সুমিত ভাই বিৰাট দুখ মানে আগৰ চেনেলটো ইয়াৰ কি হৈ গ'লে ভাই ৰিম'ভ হৈছে ডিলিট হৈছে মানে মোৰো যি কণ্ডিশ্যনটো হৈছিল ডিলিট হৈছে এইটো যিহেতু নতুন চেনেল না আগৰ চেনেলটো এনেকৈ ডিলিট হৈছে মোৰ নিজৰ ভুলৰ কাৰণে হৈছে তোৰ কিহৰ কাৰণে গ'ল এটা কথা কি গম পানা কি কষ্ট কৰিলে গোটেই কষ্ট ফল পাবি কিবা এটা হৈছিল আৰু কি হৈছিল নাজনো গমেই নাপাওঁ আকৌ যিমানে যি নকওঁ এতিয়া আমি লাকিকে গম পাইছে না সাহিত্য সভা আমি পাইছোঁ জীৱনটো আৰু বা কেতিয়াবা পাওঁ নাজনো আৰু নাতি জাতিহে পাব বোধে নাজনো আৰু মানে জীৱনৰ কাৰণে এটা স্মৃতি হৈ থাকিব কাৰণ এনেকুৱা সাহিত্য বা ক'ত কেতিয়া চাব আমাৰ ইয়াতে নাপাওঁ আৰু ভৱিষ্যতলৈকে বহুত আৰু কেতিয়াহে নাজনো আৰু এইবাৰ যিহেতু দ্বিবাৰ্ষিক মানে খবৰ পাতি ক'ত গ'ল তোমাৰ মোৰ হাদেৰি তো ভাইও আমাৰ লগত ভিডিঅ' বনাই আছে তোমাৰ ভিডিঅ' চেনেলটো নাম কি মোৰ ধনজিত ব্লগছ তো ধনজিত ব্লগছ আপোনালোকে চাব তো গেছ চাওক কিমান ডাঙৰ জাপি এটা চাওক না ইমান ডাঙৰ জাপি অসমত কি মানে ভালকৈ বিশ্বতে নাই ভাবা ইমান ডাঙৰ যিমান বিশ্ব ৰেকৰ্ড কৰিব আচলতে ইমান ডাঙৰ জাপি এটা চাওক আপোনালোকে 85 ফুট বহল জাপিটোৰ এয়া চাওক আৰু এইবিলাক চাব পাৰে টকো পাতেদি এনেকৈ বনাই আছে মই যি দেখাইছিলোঁ এইবিলাক টকো পাত ইয়াত মানে তলত দিছে ওপৰত মানে এইখিনি বাঁহখিনি জাপি দিব এয়া চাওক এইবিলাক হ'ল টকো পাত এনেকৈ বনাই আছে জাপিটো ৰাস্তা এটা দুটা ৰাস্তা নহয় এখন মেইন গেট দেখা পাইছে আপোনালোকে
সৰুকৈ সৰু সুৰা ৰাস্তা মোটামুটি 5টা 6টা এনেকৈ ৰাস্তা আছে। এইটো এটা ৰাস্তা এনেকৈ মানে হাৱেৰ পৰা নামি আহিব পাৰিব আপোনালোকে। আৰু মোৰ ইফালে পিছফালে আপোনালোকে দেখা পাইছে এইখন মানে গেট বনাই আছে। ইয়াত মানে বিজ্ঞান মেলা অনুষ্ঠিত হ'ব। তো এতিয়া মানে ভিতৰলৈ সোমাই যাওঁ বোলক। তো পুৰা মানে কামবিলাক চলি আছে আৰু ইয়াত মানে এখন মঞ্চ মানে প্ৰত্যেকটা সিহঁতে এখন এখন মঞ্চ থাকিব। বিজ্ঞান মেলা গ্ৰন্থমেলা সিফালে দেখালোঁ আপোনালোকক। গ্ৰন্থমেলাৰ বনাই আছিল তাতো এখন মঞ্চ আছে, ইয়াতো এখন মঞ্চ আছে। ইয়াত মানে বিজ্ঞান মেলাবিলাক অনুষ্ঠিত হ'ব। বিজ্ঞানৰ বিভিন্ন ধৰণৰ বস্তু আহিব। যিহেতু মই ক'লোৱে মানে বিজ্ঞান ইয়াত মানে এইবাৰ বাণিজ্য মেলা নহয়, বাণিজ্য মেলাৰ পৰিৱৰ্তে এইবাৰ থাকিব বিজ্ঞান মেলা বুলি থাকিব বুলি কৈছিলোঁ না। তো বঢ়িয়াকৈ ৰাস্তা এনেকৈ বনাই দিছে। এইবিলাক কিবা কিবি বনাই দিব ৰাস্তাবিলাক বঢ়িয়াকৈ। চাওক আপোনালোকে ঘৰ বনাই দিছে। দেখা পাইছে আপোনালোকে ঘৰ বনাই দিছে এনেকৈ প্লাইউডেদি বনাইছে চববিলাক বস্তু। ইয়াত মানে বিভিন্ন ধৰণৰ বিজ্ঞানৰ যিমান বস্তু আছে চন্দ্ৰযান 3ৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ যিমান বস্তু চববিলাক ইয়াতে আহিছে। ইয়াতে বনাব চাওক আপোনালোকে চাচোন কি ধুনীয়াকৈ পানীৰ ছিষ্টেম কৰি দিছে বঢ়িয়াকৈ। ইয়াত মানে বঢ়িয়াকৈ আৰু এইটো পানীৰ মানে ব্যৱস্থাও কিন্তু বঢ়িয়া কৰিছে। এইফালেও ইয়াত মানে ভাত খুৱাব এইবিলাক দেখা পাইছে আপোনালোকে। ইয়াত মানে যিবিলাক মানুহবিলাক আহিব ইয়াত মানে ভাত খুৱাব আৰু এইবিলাক কৰি তাত মানে ৰান্ধিব। আৰু এইবিলাক যি দেখিছে আগৰ দিনৰ যিবিলাক মানে ঘৰ আছিলে সেইবিলাক মানে সেনেকুৱা আকৃতিত ঘৰবিলাক বনাইছে। চাংঘৰ এই চাংগলি সেনেকুৱা টাইপৰ এইবিলাক দেখাবলৈ চেষ্টা কৰিছে। আৰু এইফালেও কিবা কিবি হ'ব এইবিলাক দেখা পাইছে আপোনালোকে। এইফালে কি হয় নাজানো বাৰু। আৰু এইফালে এটা ঘৰ বনাইছে এনেকৈ ধুনীয়া এটা। আগৰ দিনৰ কিছুমান যি ঘৰ আছিলে এনেকুৱা ধৰণৰ ঘৰ বনাইছে। আৰু আপোনালোকে এইখন দেখা পাইছে এইখন ল'ব মেইন মঞ্চখন। মানে ইয়াত ৰভাটো কেনেকৈ বনাইছে এইবিলাক মানে বাহন হয় বা সেই ষ্টিলৰ মানে লোহা টাইপৰ বনাই দিছে। চাওক না কিমান লম্বা ৰভাটো চাওক। ৰভা এখন বনাইছে আৰু মানে বেলেগ বনাইছে আৰু এনে এলা নহয়। দেখছেনে আপোনালোকে বঢ়িয়াকৈ টিং দি দিছে। টিং নহয় ঠিক মানে এইবিলাক লোহাৰে কিবা কিবি বস্তু দিছে আৰু ল'লোঁ। এইখনে হ'ব মঞ্চ, মেইন মঞ্চ সাহিত্য সভা দেখা পাইছে। মঞ্চৰ ওপৰত আছোঁ আৰু পাছফালে দেখা পাইছে এই ৰভা চাওক ইমান ডাঙৰ। খাবলৈ ইয়াত মানে মেইন যিবিলাক কাৰ্যসূচীবিলাক ইয়াত অনুষ্ঠিত হ'ব। আৰু সেইফালেও মঞ্চ আছে। সেইফালে আপোনাৰ ভাত খোৱা মানে যিখিনি ভাত খুৱাব সেইখিনি গছৰ গুড়াকৈ দেখাই আহিলোঁ। সেইফালেও মঞ্চ আছে। এইখনে মেইন যিবিলাক অনুষ্ঠানবিলাক হ'ব ইয়াত হ'ব। এইখন মঞ্চ আপোনালোকে দেখা পাইছে ইয়াত অনুষ্ঠিত হ'ব। আৰু সেইফালৰ পৰা আপোনালোক দেখালোঁ মঞ্চখন দেখাই আহিলোঁ আপোনালোক কিমান ডাঙৰ মঞ্চ। এইবিলাক কাম চাম চলি আছে বাৰু। আৰু এইবিলাক সাহিত্য সভাৰ যিবিলাক বাঁহবিলাক এনেকৈ ৰং কৰি থৈছে গাইছ। মানে ইয়াতে মানে মেইন পতাকাবিলাক থাকিব। সেইখন হ'ল মেইন পতাকা আৰু চাৰিওফালে পতাকা থাকিব গাইছ। চাওক এনেকৈ দেখুৱাবলৈ চেষ্টা কৰোঁ পাঠশালাৰ দ্বিবাৰ্ষিক সপ্তাহম দ্বিবাৰ্ষিক অধিৱেশন অসম সাহিত্য সভাৰ। মই এনেকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ কি বস্তু আহিছে। আৰু 31 তাৰিখৰ পৰা আপোনাক ভালকৈ মানে দেখুৱাম। যিহেতু 31 তাৰিখৰ পৰা 4 তাৰিখলৈ অনুষ্ঠিত হ'ব। তো গাইছ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই আপোনালোকে ভালদৰে ইয়াতে লাইক কৰিব, কমেণ্ট কৰিব। আৰু সুমিত বিদ্যুৎ ভাই মানে নতুন চেনেলটোৰ লিংকটো থাকিব তলত আপোনালোকে চাব, তেওঁকো ছাপোৰ্ট কৰিব গাইছ। তো গাইছ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভালদৰে লাইক কৰিব, কমেণ্ট কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ। বাই বাই।